নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম বড়োলেণ্ড ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ টিচিং এপ্টিটিউডৰ ওপৰত সো বহুজনে সুধি আছে যে টিচিং এপ্টিটিউডৰ ওপৰত কেনে ধৰণৰ কোৱেশ্চনছ আহিব পাৰে তো আপোনালোক এটা বেসিক আইডিয়া দিবৰ বাবে এই ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে অলৰেডি কিছু ভিডিঅ' আপলোড কৰা হৈছিল লাষ্ট ইয়াৰ টিচিং এপ্টিটিউডৰ ওপৰত তো হেবিলাকো আপোনালোকে চাব পাৰিব আইসিটিৰ ওপৰত কেনে ধৰণৰ কোৱেশ্চনছ আহিব পাৰে হেবিলাকো আলোচনা কৰা হৈছিল তো হেবিলাক আপোনালোকে চাব পাৰিব লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে গতিকে একেটাই যে কোৱেশ্চন আহিব তেনে ধৰণৰ নহয় কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে হেয়া এটা আইডিয়া দিবৰ বাবে এই ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে গতিকে এনে ধৰণৰ কোৱেশ্চনছ বিলা আপোনালোকে চাব লাগিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি So teaching learning aptitude টিচিংৰ ওপৰতে কোৱেশ্চনছ বিলাক হ'ব টিচিং লাৰ্নিং প্ৰসেছটো কেনেধৰণৰ হ'ব লাগে কেনেদৰে ল'ৰা ছোৱালীক শিকাব লাগিব কোনবিলাক কথাৰ ওপৰত বেছি গুৰুত্ব দিব লাগে এইবিলাকৰ ওপৰতে কোৱেশ্চনছ বিলাক অহা দেখা যায় গতিকে আমি চাইছো কোৱেশ্চন নম্বৰ 1ত কি আছে এ ডাইনামিক এপ্ৰোচ টু টিচিং মিন্স যে টিচিংৰ ক্ষেত্ৰত ডাইনামিক এপ্ৰোচ বুলি ক'লে আমি তলৰ কোনটোক বুজিম টিচিং শুড বি ফোর্সফুল এন্ড ইফেক্টিভ যে টিচিং ফোর্সফুল হ'ব লাগিব বাধ্য কৰি ল'ৰা ছোৱালী শিকাব লাগিব তো এইটো উত্তৰ হ'বই নোৱাৰে বি নম্বৰত কৈছে টিচাৰ্স শুড বি এনাৰ্জেটিক এন্ড ডাইনামিক যে শিক্ষকজন এনাৰ্জেটিক হ'ব লাগিব আৰু ডাইনামিক হ'ব লাগিব তো এইটো শুদ্ধ উত্তৰ নহয় কাৰণ শিক্ষকজন অকল ডাইনামিক বা এনাৰ্জেটিক হ'লেই যে ল'ৰা ছোৱালীক ভালদৰে আমি শিকাব পাৰিম হেতু নহয় তো অপচন নম্বৰ সি আছে দা টপিকস অফ টিচিং শুড নট বি স্ট্যাটিক বাট ডাইনামিক আৰু ডি নম্বৰত আছে দা ষ্টুডেন্টস শুড বি ৰিকোয়াৰ্ড টু লাৰ্ন থ্ৰু এক্টিভিটিজ গতিকে অপচন বিলাক যদি আপোনালোকে চাই গোটেইবিলাক শুদ্ধ যেনে লাগিব গতিকে অপচন কেইটাৰ ভিতৰত আপোনালোকে চাব লাগিব কোনটো বেছি এপ্ৰোপ্ৰিয়েট হয় কোনটো বেছি উপযুক্ত হ'ব হেতু আপোনালোকে চাব লাগিব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব দা ষ্টুডেন্টস শুড বি ৰিকোয়াৰ্ড টু লাৰ্ন থ্ৰু এক্টিভিটিজ যে এক্টিভিটিৰ জৰিয়তে ল'ৰা ছোৱালীক শিকাব লাগিব বিভিন্ন ধৰণৰ এক্টিভিটিৰ জৰিয়তে প্লে ৱে মেথডৰ জৰিয়তে শিকাব পাৰে খেলাৰ জৰিয়তে হেতক অংক শিকাব পাৰে কবিতাৰ জৰিয়তে হেতক ভাষা শিকাব পাৰি গতিকে এনেদৰে আমি শিকাব লাগিব বিভিন্ন এক্টিভিটিৰ জৰিয়তে শিকাব লাগিব হেতুহে ডাইনামিক এপ্ৰোচ হ'ব এটা ইছু কোৱেশ্চন নম্বৰ 2 লৈকে হুইচ অফ দ্য ফলোইং ডাজন্ট বিলং টু এ প্ৰজেক্টেড এইড তো এটা সুধিছে যে অপচনত থকা কোনটো প্ৰজেক্টেড এইড নহয় আমি টিচিং লাৰ্নিংৰ ক্ষেত্ৰত বিভিন্ন এইড ব্যৱহাৰ কৰা হয় বিভিন্ন সঁজুলি ব্যৱহাৰ কৰা হয় গতিকে তাত প্ৰজেক্টৰৰ ব্যৱহাৰ কৰা হয় প্ৰজেক্টৰৰ জৰিয়তে ল'ৰা ছোৱালীক বিভিন্ন শিকাব পাৰে কিছু ভিডিঅ' কিছু ছবি কিছু গ্ৰাফছ আমি দেখুৱাব পাৰো গতিকে এই প্ৰজেক্টেড এইডৰ ভিতৰত তলৰ কোনটো নপৰে প্ৰথমটো হৈছে অভাৰ হেড প্ৰজেক্টৰ তো এইটো এটা প্ৰজেক্টৰে হয় অভাৰ হেড প্ৰজেক্টৰ বুলি কোৱা হয় যেটো প্ৰজেক্টৰ ছাত্ৰ ছাত্ৰীসকলৰ মূৰৰ ওপৰত মানে ক্লাছৰুমৰ ওপৰত লগোৱা থাকে আৰু তাক প্ৰজেক্ট কৰা হয় গতিকে এইটো অভাৰহেড প্ৰজেক্টৰ বুলি কোৱা হয় গতিকে এইটো এটা প্ৰজেক্টেড এইডে হয় তাৰ পিছত বি নম্বৰ আছে ব্ল্যাকবোৰ্ড গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ বি হ'ব কাৰণ ব্ল্যাকবোৰ্ডটো প্ৰজেক্টেড এইড নহয় কাৰণ আমি ব্ল্যাকবোৰ্ডৰ জৰিয়তে কোনো বস্তু আমি প্ৰজেক্ট নকৰো তাত চক পেন্সিলে লিখা হয় এটো এটা প্ৰজেক্টেড এইড নহয় বাকি স্লাইড প্ৰজেক্টৰ হক এপিডিএস কপ হক এইবিলাক হৈছে প্ৰজেক্টেড এইড হয় এটা ইছু কোৱেশ্চন নম্বৰ 3 লৈকে বাই হুইচ অফ দ্য ফলোইং মেথডস দ্য ট্ৰু ইভালুৱেশ্যন অফ দ্য ষ্টুডেন্টস ইজ পসিবল তো ইয়াতে সুধিছে তলত চাৰিটা মেথড দিয়া হৈছে ইয়াৰে কোনটো মেথডৰ জৰিয়তে ল'ৰা ছোৱালীসকলক ইভালুৱেশ্যন কৰিব পাৰে বা প্ৰকৃত অৰ্থত আমি হেতক ইভালুৱেট কৰিব পাৰিম মূল্যাঙ্কন কৰিব পাৰিম যে ল'ৰা ছোৱালী কিমান শিকিলে কিমান শিকা নাই ক'ত আখোৱা আছে এইবিলাক আমি ইভালুৱেট কৰিব লাগিব গতিকে ট্ৰু ইভালুৱেশ্যন কোনটো হয় কোনটো মেথডৰ জৰিয়তে আমি কৰিব পাৰো সো অপচন এ আছে ইভালুৱেশ্যন এট দা এন্ড অফ দা কোৰ্স যে কোৰ্সটোৰ শেষত আমি হেতক মূল্যাঙ্কন কৰিলো কোৰ্সটো শেষ কৰিলো তাৰ পিছত হেতৰ পৰীক্ষা পাতিলো বি নম্বৰত কৈছে ইভালুৱেশ্যন টুইচ এ ইয়াৰ যে এবছৰত দুটা কৰি আমি মূল্যাঙ্কন হেতৰ কৰিম দুটাকে আমি হেতৰ পৰীক্ষা পাতিম সি নম্বৰত কৈছে কন্টিনিউয়াস ইভালুৱেশ্যন যে হেতক কন্টিনিউয়াস আমি ইভালুৱেশ্যন কৰি থাকিম অবিৰতভাৱে হেতৰ ইভালুৱেশ্যন হ'ব মূল্যাঙ্কন হ'ব সদায় হ'ব প্ৰতিটো ক্লাছত হ'ব গতিকে ট্ৰু ইভালুৱেশ্যন হ'ব লাগিলে বা ল'ৰা ছোৱালীসকলক প্ৰকৃত অৰ্থত যদি আমি শিকাব বিচাৰো তেতিয়া হলে আমি কন্টিনিউয়াস ইভালুৱেশ্যন কৰিব লাগিব অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ অবিৰতভাৱে হেতৰ ইভালুৱেশ্যন হৈ থাকিব লাগিব প্ৰতিটো ক্লাছত হেতৰ ইভালুৱেশ্যন হ'ব লাগিব এনেকুৱা নহয় যে লেসনটো শেষ হোৱাৰ পিছত ইউনিটটো শেষ হোৱাৰ পিছতে হেতৰ ইভালুৱেশ্যন হ'ব এইটো নহয় ডিউৰিং ক্লাছ হেতৰ ইভালুৱেশ্যন হ'ব লাগিব ডেইলি হ'ব লাগিব তেতিয়াহে আমি হেতৰ নজনা কথাবিলাক আমি জানিব পাৰিম শিক্ষকসকলে জানিব পাৰিব আৰু লগে লগে হেতৰ আখোৱাবিলাক দূৰ কৰিব পাৰিব যত যি দুৰ্বল আছে দুৰ্বলতাবিলাক নাইকিয়া কৰিব পাৰিব গতিকে ইয়াতে কন্টিনিউয়াস ইভালুৱেশ্যন হ'ব লাগিব আৰু ইয়াক সিসি বুলি কোৱা হয় কন্টিনিউয়াস এণ্ড কম্প্ৰিহেনসিভ ইভালুৱেশ্যন
যে কন্টিনিউয়াছ হ'ব লাগিব আৰু কম্প্ৰিহেনসিভ হ'ব লাগিব মানে সকলোবিলাক ক্ষেত্ৰৰে মূল্যাঙ্কন হ'ব লাগিব এনে ধৰণৰ নহয় যে পঢ়া শুনাৰে অকল মূল্যাঙ্কন হ'ব খেলা ধুলা নাচ গান আচাৰ ব্যৱহাৰ সকলোবিলাক ক্ষেত্ৰৰে মূল্যাঙ্কন হোৱাটো প্ৰয়োজন তো কেতিয়াবা সুধে CC এৰ ফুল ফৰ্ম কি তেতিয়া হ'ব কন্টিনিউয়াছ এণ্ড কম্প্ৰিহেনসিভ ইভালুৱেশ্যন এটা আছে কোৱেশ্চন নম্বৰ 4 লৈকে ফৰ মেইনটেইনিং এন ইফেক্টিভ ডিসিপ্লিন ইন দ্য ক্লাছ দ্য টিচাৰ শুড ইয়াতে কোৱা হৈছে যদি আমি ক্লাছৰুমত এটা ডিসিপ্লিন মেইনটেইন কৰিব লাগে অনুশাসন আমি বজাই ৰাখিব লাগে ক্লাছৰুমত তেতিয়া শিক্ষকজনে কি কৰাটো উচিত হ'ব allow students to do what they like যে students সকলে যি বিচাৰে তাকে কৰিব দিব লাগিব বি নম্বৰত কৈছে deal with the students strictly যে students সকলৰ লগত strictly আমি deal কৰিব লাগিব এতৰ ক্ষেত্ৰত আমি কঠোৰ হ'ব লাগিব আৰু সি নম্বৰত কৈছে give the students some problems to solve যে ছাত্ৰ-ছাত্ৰীসকলক কিছু আমি প্ৰবলেম দিব লাগিব আৰু হেতক সলভ কৰিবলৈ দিব লাগিব আৰু ডি নম্বৰত কৈছে deal with them politely and firmly তো কোনটো শুদ্ধ উত্তৰ হ'ব নিশ্চয় আপোনালোকে ধৰিব পাৰিছে শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ ডি deal with them politely and firmly যদি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আমি ডিসিপ্লিন মেইনটেইন কৰিব লাগে তেতিয়া হলে আমি politely হেতৰ লগত বিহেভ কৰিব লাগিব হেতক সকলোবিলাক কথা মৰমেৰে আমি বুজাব লাগিব তেতিয়াহে হিয়তে বুজিব পাৰিব আমি যিমানে ষ্ট্ৰিক হম হিমানে হিয়তে শিক্ষক গৰাকীক বেয়া পোৱা হ'ব ভয় কৰা হ'ব গতিকে হেতু এগৰাকী শিক্ষকৰ বাবে কেতিয়াও ভাল কথা নহয় গতিকে আমি politely বা firmly আমি যেতিয়া ডিল কৰিম হিয়তক তেতিয়া হিয়তে ডিসিপ্লিনটো ভালদৰে মেইনটেইন কৰিব পাৰিব বা বুজিব পাৰিব যে ডিসিপ্লিন আমাক কিয় লাগে হেবিলাক বুজিব পাৰিব এটা আছে কোৱেশ্চন নম্বৰ 5 লৈকে ব্ল্যাকবোৰ্ড ক্যান বি ইনক্লুডেড ইন হুইচ গ্ৰুপ or category of teaching aid যে আমি টিচিং এইডৰ বহুকেইটা ক্যাটেগৰি আছে বেসিক্যালি তিনিটা ক্যাটেগৰি আছে অডিও এইচ আছে ভিজুৱেল এইচ আছে আৰু অডিও ভিজুৱেল এইচ আছে তিনি প্ৰকাৰৰ এইচ আমি ব্যৱহাৰ কৰো ক্লাছৰুমত গতিকে ব্ল্যাকবোৰ্ডখন কোনটো প্ৰকাৰত পৰিব অডিও এইচ হ'ব ভিজুৱেল হ'ব নে অডিও ভিজুৱেল হ'ব একেবাৰে সিম্পল কাৰণ ব্ল্যাকবোৰ্ডত লৰাছলিসকলে দেখা পায় কেৱল চাব পাৰে ব্ল্যাকবোৰ্ডৰ জৰিয়তে লৰাছলি শুনা নাপায় গতিকে এটো হ'ব অপচন নম্বৰ বি শুদ্ধ উত্তৰ হ'ব ভিজুৱেল এইচ হয় কিছুমান এইড আছে অকল অডিও এইডছ যাৰ জৰিয়তে লৰাছলি সকলে কেৱল শুনা পায় যেনে টেপ ৰেকৰ্ডাৰৰ জৰিয়তে যদি লৰাছলি কিবা শিকোৱা হয় তেনেহলে হেতু অডিও এইডছ হ'ব তাত অকল শুনা পাইছে দেখা পোৱা নাই ঠিক তেনেদৰে কিছুমান অডিও ভিজুৱেল এইডছ আছে শুনাও পোৱা যায় দেখাও পোৱা যায় যেনে টেলিভিছনৰ কথা যদি কওঁ হেতু শুনাও পোৱা লৰাছলি দেখাও পায় গতিকে এনে ধৰণৰ এইডছ বিলাকক কোৱা হয় অডিও ভিজুৱেল এইডছ বুলি আৰু যিবিলাক অকল দেখা পোৱা যায় ব্ল্যাকবোৰ্ড হক চাৰ্ট হক মেপ হক এবিলাক হৈছে ভিজুৱেল এইডছ আৰু কিছু আছে আমাৰ অডিও এইডছ এটা আছে কোৱেশ্চন নম্বৰ 6 লৈকে হুইচ অফ দ্য ফলোইং ইজ ৰিলেটেড উইথ টিচিং স্কিলছ যে তলৰ কোনটো টিচিং স্কিলৰ লগত জড়িত ব্ল্যাকবোৰ্ড ৰাইটিং সলভিং কোৱেশ্চনছ আস্কিং কোৱেশ্চনছ আৰু অল অফ দ্য এবভ এটা টিচিং স্কিল বুলি কোৱাৰ লগে লগে ইয়াতে গোটেই কিটাই সোমাই থাকিব টিচিং স্কিল বুলি কোৱাৰ লগে লগে শিক্ষক গৰাকীয়ে কেতিয়াবা ব্ল্যাকবোৰ্ডও ব্যৱহাৰ কৰিব লাগিব কেতিয়াবা কুৱেশ্চনো সলভ কৰিব লাগিব কুৱেশ্চন লৰাছলি সুধিব লাগিব এই গোটেই কিটাই টিচিং স্কিল হয় শিক্ষণৰ কিছু কৌশল হয় লৰাছলিক আমি বিভিন্ন কৌশলৰ জৰিয়তে শিকাব পাৰো ব্ল্যাকবোৰ্ড ব্যৱহাৰ কৰি শিকাব পাৰো হেৰ কিছু প্ৰশ্ন আমি সুধিব পাৰো তেনেদৰে আমি হেৰ শিকাব পাৰো গতিকে এই গোটেই কিটাই টিচিং স্কিলৰ ভিতৰতে পৰিব উত্তৰ হ'ব অপচন নম্বৰ ডি এটা আছে কোৱেশ্চন নম্বৰ 7 লৈকে দ্য নেম অফ ইয়াছপাল কমিটি ৰিপৰ্ট ইজ যে ইয়াছপাল কমিটি এখন ৰিপৰ্ট দিছিলে তো এই ৰিপৰ্টখনৰ তলৰ কোনটোৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল ইয়াছপাল কমিটি ৰিপৰ্টৰ তলৰ কোনটোত গুৰুত্ব দিয়া হৈছিল আইসিটি ইন টিচাৰ এডুকেশ্যন লাৰ্নিং উইদাউট বাৰ্ডেন লাৰ্নিং থ্ৰু ব্ৰডকাষ্টিং আৰু নান অফ দ্য এবভ তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব লাৰ্নিং উইদাউট বাৰ্ডেন যে এই কমিটিখনে গুৰুত্ব দিছিলে লাৰ্নিং উইদাউট বাৰ্ডেনৰ ওপৰত যে লৰাছলিসকলে শিকিব লাগিব লাৰ্ন কৰিব লাগিব কিন্তু উইদাউট বাৰ্ডেন হিয়তৰ বজা হ'ব নোৱাৰে শিক্ষাটো হিয়তৰ বাবে বজা হ'ব নোৱাৰে সেইবাবে বিভিন্ন মেথডৰ জৰিয়তে হিয়তক আমি শিকাব লাগে প্লে ওয়ে মেথডৰ জৰিয়তে হওক নাচ গানৰ জৰিয়তে হওক আমি তেনেদৰে হিয়তক মনোৰঞ্জনৰ জৰিয়তে আমি শিকাব লাগিব যাতে হিয়তে শিক্ষাটো এটা বজা অনুভৱ নকৰে এটা আছে কোৱেশ্চন নম্বৰ 8 লৈকে দ্য ফাদাৰ অফ সাইকো এনালাইসিস ইজ ইয়াতে সুধিছে যে সাইকো এনালাইসিসৰ ফাদাৰ বুলি কাক কোৱা হয় পিতৃ বুলি কাক কোৱা হয় তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব সিগমণ্ড ফ্ৰয়েড এটা আছে কোৱেশ্চন নম্বৰ 9 লৈকে প্ৰেক্টিকেল নলেজ অফ ল্যাঙ্গুৱেজ ইজ লাৰ্নড এট যে ইয়াতে হুদা হৈছে যে আমি এটা ল্যাঙ্গুৱেজৰ যদি প্ৰেক্টিকেল নলেজ আমি ল'ব বিচাৰো আসলে এটা ল্যাঙ্গুৱেজ কি কেনে তাক ব্যৱহাৰ কৰা ইয়াৰ যদি আমি প্ৰেক্টিকেল আমি নলেজ ল'ব বিচাৰো তেনেহলে আমি ক'ত ল'ব পাৰো স্কুলত ল্যাঙ্গুৱেজ ল্যাবৰেটৰী ল্যাঙ্গুৱেজ টিচিং আৰু ল্যাঙ্গুৱেজ ইনষ্ট্ৰাকচন
তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব ল্যাঙ্গুৱেজ ল্যাবৰেটৰীত আমি ল'ব পাৰো প্ৰ্যাকটিক্যাল নলেজ অফ ল্যাঙ্গুৱেজ তো ইয়াতে বিভিন্ন ধৰণৰ এইচ আছে বিভিন্ন ধৰণৰ এইচৰ জৰিয়তে ইয়াতে ল্যাঙ্গুৱেজ শিকোৱা হয় তো এতিয়া আহিছো কোৱেশ্চন নম্বৰ 10 লৈকে The students who keep on asking questions in the class should be সে কেতিয়াবা কি হয় যে কিছুমান ছাত্ৰছাত্ৰী বহুত প্ৰশ্ন সুধি থাকে শিক্ষক গৰাকীক প্ৰতিটো ক্ষেত্ৰতে প্ৰশ্ন সুধি থাকিব গতিকে তেনে ক্ষেত্ৰত আপুনি কি কৰিব এগৰাকী শিক্ষক হিচাপে আপুনি কি কৰিব তো ইয়াতে অপচন দিয়া হৈছে চাৰিটা এনকাৰেজ টু কন্টিনিউ কোৱেশ্চনছ যে প্ৰশ্ন সুধি থাকিবলৈ দিব বি নম্বৰত কৈছে এডভাইস নট টু ডিস্টার্ব ডিউৰিং দ্য লেকচাৰ নে তেওঁক ক'ব যে লেকচাৰৰ সময়ত বা শিকাই থকা সময়ত কোনো ডিস্টার্ব যাতে নিদিয়ে তেনেদৰে আপুনি ক'ব সি নম্বৰত কৈছে এডভাইস টু মিট দ্য টিচাৰ আফটাৰ দ্য ক্লাছ যে ক্লাছৰ পিছত লগ ধৰিবলৈ ক'ব আৰু ডি নম্বৰত কৈছে এনকাৰেজ টু ফাইণ্ড এনসাৰ ইণ্ডিপেণ্ডেণ্টলি যে প্ৰশ্নবিলাকৰ উত্তৰ নিজে নিজে বিচাৰিবলৈ আপুনি এডভাইস দিব বা পৰামৰ্শ দিব তো ডেফিনেটলি কোনটো উত্তৰ হ'ব পাৰে উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব যে তেনে ধৰণৰ ছাত্ৰক সেই প্ৰশ্নটোৰ উত্তৰ কিতাপত নিজে বিচাৰিবলৈ দিব লাগিব তেতিয়া তেওঁ ব্যস্ত হৈ যাব সেই প্ৰশ্নটোৰ উত্তৰ বিচৰাত তেওঁ ব্যস্ত হৈ যাব আৰু তাৰ জৰিয়তে আৰু বহু কথা নজনা কথা শিকিব পাৰিব সেই ছাত্ৰজনে গতিকে এই ক্ষেত্ৰত এইটো হ'ব ইয়াৰ উপযুক্ত এটা সলিউশন এটা ইছু কোৱেশ্চন নম্বৰ 11 লৈ ম্যাক্সিমাম পাৰ্টিসিপেশন অফ স্টুডেন্টস ইজ পসিবল ইন টিচিং থ্ৰু যে আমি যদি বহুত ল'ৰা ছোৱালীক শিকাব লাগে বহুত ল'ৰা ছোৱালী আছে সাপোজ 100 জন ল'ৰা ছোৱালী আছে তেতিয়া আমি তলৰ কোনটো মেথডৰ জৰিয়তে শিকালে বেছি এপ্ৰোপ্ৰিয়েট হ'ব লেকচাৰ মেথড টেক্সট বুক মেথড অডিও ভিজুৱেল এইডছৰ জৰিয়তে আৰু ডিসকাশন মেথডৰ জৰিয়তে তো যেতিয়া আমাৰ বহুত বেছি ছাত্ৰ-ছাত্ৰী হ'ব তেতিয়া আমি ডিসকাশন মেথডৰ জৰিয়তে শিকালে বেছি লাভ হয় কাৰণ আমি গ্ৰুপ বনাই দিব পাৰো সো 100 জন ছাত্ৰ-ছাত্ৰীৰ বাবে আমি কিছু গ্ৰুপ বনাই দিলো 10 জন কৈ আমি 10টা গ্ৰুপ বনাই দিলো তো সেই গ্ৰুপৰ মাজত হেতৰ ডিসকাশন হ'ব ইজনে নজনা কথাবিলাক আনজনে জানিব পাৰিব গতিকে গ্ৰুপ ডিসকাশনৰ জৰিয়তে ল'ৰা ছোৱালীসকলে বেছি ভালদৰে জানিব পাৰে আৰু হিয়তৰ মনত কোনো শংকাও নাথাকে হিয়তৰ নিজৰ বন্ধুক প্ৰশ্ন এটা সুধিবলৈ লাজ ভয় এনে ধৰণৰ কোনো ধৰণৰ ভাৱ নাথাকে আৰু যাৰ জৰিয়তে বহু কথা শিকিব পাৰে আৰু শিক্ষকজনে কেৱল গাইড কৰিব লাগে কৰবাত কিবা ভুল কৰিলে সেইবিলাক শুধৰাই দিব লাগে তো তেনেদৰে আমি ম্যাক্সিমাম পাৰ্টিসিপেশন যেতিয়া হ'ব ষ্টুডেন্টছৰ আমি ডিসকাশন মেথডৰ জৰিয়তে শিকাব পাৰো এটা ইছু কোৱেশ্চন নম্বৰ 12 লৈকে এ টিচাৰ্স মোস্ট ইম্পৰ্টেন্ট চ্যালেঞ্জেস যে তলৰ কোনটো সকলোতকৈ ইম্পৰ্টেন্ট চ্যালেঞ্জ হয় শিক্ষকৰ বাবে টু প্ৰিপেয়াৰ দ্য কুৱেশ্চন পেপাৰ যে কুৱেশ্চন পেপাৰ প্ৰস্তুত কৰাটো এটা ইম্পৰ্টেন্ট এটা চ্যালেঞ্জ হয় প্ৰত্যাহ্বান হয় বি নম্বৰত কৈছে টু মেক ষ্টুডেন্টস ডু দিয়াৰ হোমৱৰ্ক যে ষ্টুডেন্টসকলে ঘৰত হোমৱৰ্ক দিয়াটো হেতু এটা ইম্পৰ্টেন্ট চ্যালেঞ্জ হয় টু মেইনটেইন ডিসিপ্লিন ইন দ্য ক্লাছৰুমত ডিসিপ্লিন মেইনটেইন কৰাটো বহুত ডাঙৰ এটা চ্যালেঞ্জ আৰু ডি নম্বৰত কৈছে টু মেক টিচিং লাৰ্নিং প্ৰসেস এনজয়েবল যে টিচিং লাৰ্নিং যেটো প্ৰসেস শিক্ষণ যেটো প্ৰক্ৰিয়া এটো এনজয়েবল কৰাটো বেছি ডাঙৰ এটা চ্যালেঞ্জ হয় তো ডেফিনেটলি উত্তৰ কোনটো হ'ব অপচন নম্বৰ ডি হ'ব বাকি কেইটা ইমান বেছি ডাঙৰ চ্যালেঞ্জ নহয় কুৱেশ্চন পেপাৰ বনোৱাটো বহুত টান কাম নহয় শিক্ষক এজনে কুৱেশ্চন পেপাৰ বনাবই লাগিব ঠিক তেনেদৰে হোমৱৰ্ক ল'ৰা ছোৱালীসকলক দিব লাগিব সেইবিলাক চেক কৰিবলৈ এটো বহুত বেছি ডাঙৰ এটা চ্যালেঞ্জ নহয় সকলোতকৈ ডাঙৰ চ্যালেঞ্জটো হৈছে যে টিচিং লাৰ্নিং যেটো প্ৰসেস এটা প্ৰসেস হয় শিক্ষণ আৰু শিকণ প্ৰক্ৰিয়া শিক্ষকজনে শিকাব ছাত্ৰ-ছাত্ৰীসকলে শিকিব এই যেটো প্ৰক্ৰিয়া কেনেদৰে শিকালে হিয়তে ভালদৰে শিকিব এই যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো এনজয়েবল কৰিব লাগিব যেতিয়া এনজয়েবল হ'ব তেতিয়াহে ল'ৰা ছোৱালী ভালদৰে শিকিব তেতিয়াহে ক্লাছত হিয়তৰ এটেনশন আহিব মনোযোগ আহিব তেতিয়া হিয়তে ভালদৰে শিকিব পাৰিব গতিকে এই প্ৰসেসটোক এনজয়েবল কৰাটো সকলোতকৈ ডাঙৰ এটা চ্যালেঞ্জ হয় বহুতো ভাল শিক্ষক আছে বহুত জনা নলেজ থকা শিক্ষক আছে কিন্তু ক্লাছৰুমটোৰ বা সেই শ্ৰেণী কোঠাটোক এনজয়েবল কৰিব নোৱাৰাৰ বাবে ক্লাছবিলাক বোৰিং হয় বা ছাত্ৰ-ছাত্ৰীসকলে ভাল নাপায় গতিকে সেই কাৰণে শিক্ষক এজনৰ বাবে সকলোতকৈ ইম্পৰ্টেন্ট চ্যালেঞ্জ হৈছে টু মেক টিচিং লাৰ্নিং প্ৰসেস এনজয়েবল এটা ইছু কোৱেশ্চন নম্বৰ 13 লৈকে দ্য প্ৰাইমাৰী ডিউটি অফ দ্য টিচাৰ ইজ টু যে এজন শিক্ষকৰ প্ৰাইমাৰী ডিউটি কি তোৰ প্ৰাথমিক কৰ্তব্য কি হ'ব তো ইয়াতে চাৰিটা অপচন দিয়া হৈছে তো আমি যদি চাও ইয়াৰ শুদ্ধ যেটো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব হেল্প অল ৰাউণ্ড ডেভেলপমেন্ট অফ দা ষ্টুডেন্টস যে ছাত্ৰ-ছাত্ৰীসকলৰ অল ৰাউণ্ড ডেভেলপমেন্টৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব এইটো হৈছে প্ৰাইমাৰী ডিউটি হয় শিক্ষক গৰাকীৰ অল ৰাউণ্ড ডেভেলপমেন্ট মানে সকলো ফালৰ পৰা হিয়তৰ ডেভেলপ হ'ব লাগিব শাৰীৰিক বিকাশ হ'ব লাগিব মানসিক বিকাশ হ'ব লাগিব পঢ়া-শুনাত আগবাঢ়িব লাগিব খেলা-ধূলাৰ ক্ষেত্ৰতো আমি চাব লাগিব তো এই গোটেইবিলাকৰ যেটো ডেভেলপমেন্ট হ'ব অল ৰাউণ্ড ডেভেলপমেন্ট বুলি কোৱা হয় ইয়াৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব ছাত্ৰ-ছাত্ৰীসকলৰ অল ৰাউণ্ড ডেভেলপমেন্ট হৈছে নে হনাই হেতুৰ ওপৰত
গুৰুত্ব দিব লাগিব হেতু হৈছে শিক্ষক এগৰাকীৰ প্ৰাইমাৰী ডিউটি এটা ইছু কোৱেশ্চন নম্বৰ 14 লৈকে মাইক্ৰো টিচিং ইজ মোৰ ইফেক্টিভ যে মাইক্ৰো টিচিং কিহৰ ক্ষেত্ৰত ইফেক্টিভ হয় অলৱেজ সকলো ক্ষেত্ৰতে ইফেক্টিভ হয় সদায় ইফেক্টিভ হয় আফটাৰ দা টিচিং প্ৰেক্টিস যে টিচিং প্ৰেক্টিসৰ পিছত ইফেক্টিভ হয় ডিউৰিং দা টিচিং প্ৰেক্টিস যে টিচিং প্ৰেক্টিসৰ সময়ত ই ইফেক্টিভ হয় সো মাইক্ৰো টিচিং ব্যৱহাৰ কৰা হয় টিচাৰ ট্ৰেইনিংৰ ক্ষেত্ৰত আপোনালোকে যেতিয়া বিএড কৰিব তেতিয়া আপোনালোক মাইক্ৰো টিচিং দিয়া হ'ব ইয়াৰ অৰ্থ এইটোৱে যে আপোনালোক ৰিয়েল যেটো ক্লাছৰুমত কেনে ধৰণৰ হ'ব কেনে ধৰণে ছাত্ৰ-ছাত্ৰীসকলক মেইনটেইন কৰিব লগা হয় ডিসিপ্লিন মেইনটেইন কৰিব লগা হয় কেনে ধৰণে ছাত্ৰ-ছাত্ৰীসকলক শিকাব লগা হয় ছাত্ৰ-ছাত্ৰীসকলে কি কেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে এই যেটো ৰিয়েল যেটো এক্সপেৰিয়েন্স হেতু আপোনালোক দিবৰ বাবে মাইক্ৰো টিচিং দিয়া হয় আৰু মাইক্ৰো টিচিংত কি হয় আপোনাক হয়তো শিকাব দিব আৰু আপোনাৰ যিবিলাক লগৰীয়া থাকিব সহপাঠী থাকিব তেওঁলোকে ষ্টুডেন্ট হৈ সন্মুখত বহি থাকিব তেওঁলোকে প্ৰশ্ন সুধিব আপুনি শিকাব তো এনে ধৰণে টিচিং দিয়া হ'ব ইয়াক মাইক্ৰো টিচিং বুলি কোৱা হয় টিচাৰ ট্ৰেইনিংৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় মাইক্ৰো টিচিং তো ইয়াতে কোনটো হ'ব অপচন নম্বৰ সি হ'ব ডিউৰিং দা টিচিং প্ৰেক্টিস যে টিচিং প্ৰেক্টিসৰ সময়ত ইয়াক ব্যৱহাৰ কৰা হয় বা ইফেক্টিভ হয় মাইক্ৰো টিচিং তো এতিয়া আইছো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কোৱেশ্চন নম্বৰ 15 লৈকে which of the following is more interactive and student centric যে তলৰ উল্লেখ কৰা কোনটো সকলোতকৈ বেছি ইন্টাৰেক্টিভ হয় আৰু ষ্টুডেন্ট চেন্ট্ৰিক হয় ছাত্ৰ-ছাত্ৰী কেন্দ্ৰিক হয় গ্ৰুপ ডিসকাশন ওয়াৰ্কশ্বপ সেমিনাৰ আৰু লেকচাৰ তো যেহেতু এটা ইন্টাৰেক্টিভৰ কথা কোৱা হৈছে সো ইন্টাৰেক্টিভ কোড হ'ব গ্ৰুপ ডিসকাশনত হ'ব কাৰণ গ্ৰুপ ডিসকাশনত কি হয় ইজনে আনজনৰ ভাববিলাক বা হেই ধাৰণাবিলাক টপিকটোৰ ওপৰত ধাৰণাবিলাক জানিব পাৰিব সাপোজ আপুনি যিকোনো এটা টপিক দিলে আৰু হিহঁতক গ্ৰুপ বনাই দিছে ডিসকাস কৰিবলৈ দিয়া হৈছে হেই টপিকটোৰ ওপৰত এজন ছাত্ৰৰ যিখিনি ধাৰণা থাকিব হে আন ছাত্ৰবিলাকৰ আগত ব্যক্ত কৰিব আৰু বাকি ছাত্ৰ-ছাত্ৰী সকলো নিজৰ নিজৰ ধাৰণাবিলাক ব্যক্ত কৰিব গতিকে ইয়াৰ জৰিয়তে হিহঁতৰ ইন্টাৰেকশনটো বাঢ়িব আৰু ইয়াৰ জৰিয়তে শিক্ষক গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলৰ যেটো ধাৰণা বা হেই বিষয়টোৰ প্ৰতি কি নলেজ আছে হেখিনি জানিব পাৰিব তো ইন্টাৰেক্টিভ বুলি ক'লে আমাৰ সকলোতকৈ বেছি ইন্টাৰেকশন হ'ব গ্ৰুপ ডিসকাশনৰ জৰিয়তে তো এনে ধৰণৰ কোৱেশ্চনছ বিলা আপোনালোকে চাব লাগিব এনেকুৱা নহয় যে একিটা কোৱেশ্চনে আহিব সো কোৱেশ্চন বিলা আপোনালোকে পঢ়ি বুজিবলৈ চেষ্টা কৰিব আৰু অপচন বিলাক অলপ ভালদৰে চাব কাৰণ অপচন বিলাক ক্লোজ অপচন থাকিব পাৰে এটোও হোৱা যেন লাগিব হেটোও হোৱা যেন লাগিব গতিকে আপোনালোকে ভালদৰে চাই এনসাৰ বিলাক কৰিব তো আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছো যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব so see you in the next one thank you